নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত ডাঙৰ খবৰ দিব বিচাৰিছো পুনৰ অশান্ত হৈ পৰিছে পিওকে পাক অকুপাইড কাশ্মীৰত এতিয়া ভয়ংকৰ পৰিস্থিতি পাকিস্তান অধিকৃত কাশ্মীৰত প্ৰায় 20 জনৰ অধিক লোকৰ মৃত্যু হৈছে নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষৰ পাছতে প্ৰায় 20 জনৰ অধিক লোকে মৃত্যু খাব দিছে ইতিমধ্যে সেনা আৰু জনতাৰ মাজত হৈছে ভয়ংকৰ সংঘৰ্ষ আৰু এই সংঘৰ্ষৰ লৈছে কালৰূপ আৰু পাক অকুপাইড কাশ্মীৰত এই মুহূৰ্তত ভয়ংকৰ পৰিস্থিতি সবিশেষ দৰ্শকসকলৰ বাবে ডাঙৰ খবৰ আমি জনাই আছো এই মুহূৰ্তত পুনৰ অশান্ত হৈ পৰিছে পাক অধিকৃত কাশ্মীৰত হিংসাত্মক পৰিস্থিতি নিৰাপত্তাৰক্ষীৰ গুলীত 20 জনতকৈ অধিক লোকৰ মৃত্যুৰ খবৰ আহিছে জাকৰ ওপৰত নিষেধাজ্ঞাক লৈ অপ্ৰীতিকৰ পৰিস্থিতি সন্ত্ৰাসবাদী সংগঠন ঘোষণা পাক চৰকাৰৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে জাকে কৰি আছিল বিক্ষোভ আজি বন্ধৰো আহ্বান জনাইছিল জইণ্ট আৱামী একশ্যন কমিটি চমুকৈ জাক পুনৰ অশান্ত হৈ পৰিছে পাক অধিকৃত কাশ্মীৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ বিগ আপডেট আমি জনাই আছো পাকিস্তানত এই মুহূৰ্তত পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে সেনা আৰু জনতাৰ মাজত ভয়ংকৰ সংঘৰ্ষ 70 জনৰ অধিক লোক আঘাতপ্ৰাপ্ত হৈছে 20 জনৰ অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে 4 গৰাকীকৈ আৰক্ষী জোৱানৰ মৃত্যুৰ তথ্য আহি পৰিছে আৰু প্ৰায় 20ৰ পৰা 25 গৰাকী আৰক্ষীৰ জোৱানো আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহিছে আৰু পাক অধিকৃত কাশ্মীৰত এই মুহূৰ্তত ভয়ংকৰ পৰিস্থিতি পাক অধিকৃত কাশ্মীৰৰ ৰাৱালকোটত সংঘটিত হৈছে ভয়ংকৰ পৰিস্থিতি জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ পাক অধিকৃত কাশ্মীৰত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইতিমধ্যে আৰক্ষীৰে হতাহতিভাৱে পৰিস্থিতিৰ সৃষ্টি হৈছে ইতিমধ্যে পাকিস্তান চৰকাৰে কেতবোৰ কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে এতিয়া ৰাজপথলৈ ওলাই আহিছে জনতা আমি ইতিমধ্যে উল্লেখ কৰিছো জইণ্ট আৱামী একশ্যন কমিটি সবকৈ জাক বুলি কোৱা হয় জইণ্ট আৱামী একশ্যন কমিটিৰ সৈতে হৈছে ভয়ংকৰ সংঘৰ্ষ আৰু এই সংঘৰ্ষ 5 জুনৰ পৰা পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে ইতিমধ্যে ইয়াৰ পূৰ্বে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি ৰাখিছিল আৰু এই প্ৰতিবাদ অত্যন্ত ভয়ংকৰ হৈ পৰিছে আৰু ইতিমধ্যে পাকিস্তান অধিকৃত কাশ্মীৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠিত কৰাৰ প্ৰাক্ষণতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইতিমধ্যে পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰাৰ খবৰ আহিছে জইণ্ট আৱামী একশ্যন কমিটিক ইতিমধ্যে নিষিদ্ধ সংগঠন হিচাপে চৰকাৰে ঘোষণা কৰাৰ অভিযোগ আৰু তাৰ পিছতে পৰিস্থিতি ক্ৰমাৎ ভয়ংকৰ হৈ পৰিছে আৰু এই পৰিস্থিতি কেন্দ্ৰ কৰি ইতিমধ্যে ধাৰাবাহিকভাৱে সেনাই অভিযান অব্যাহত ৰাখিছে সেনা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা মুতায়ন কৰা হৈছে ইতিমধ্যে চৰকাৰৰ বিৰুদ্ধে কেতবোৰ দাবী উত্থাপন কৰি ৰাখিছিল জইণ্ট আৱামী একশ্যন কমিটিয়ে আৰু সেই দাবীসমূহ ইতিমধ্যে পূৰণ নকৰাৰ অভিযোগ তুলি তেওঁলোকে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ পিছতে পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে আৰু পাক অকুপাইড কাশ্মীৰত এই মুহূৰ্তত প্ৰায় 20 জনৰ অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ